हेलो स्टूडेंट चैनल तो सब्सक्राइब कर रखिबा तो शॉर्ट क्वेश्चन ए दुमाहर कारण মই যিমানখিনি পাৰো শর্ট কোশ্চেন তোমালোকক দিবলৈ চেষ্টা কৰিম প্ৰতিটো চেপ্টাৰৰ পৰা 10টা 15টা 20টা যেনেকৈ হোক ইয়াতে শর্ট কোশ্চেন চেপ্টাৰ 3 শর্ট কোশ্চেন কেইটামান কৰিছো যেনেকৈ 1 নম্বৰ তাপৰ আটাতকৈ উপৰি এই ধাতুটো দুটা দিছো যে এটা আহিব যেহেতু মাল্টিপল চয়েসৰ কোশ্চেন তোমালোকৰ 45 মাৰ্কৰ হয় তো ৰূপ বা তাম দুটা দিয়া আছে এটা ভালকৈ মনত ৰাখিলে হল দুটা মনত ৰাখিলে হল যেটো তোমালোকৰ অপচনত আহিব এটো লিখিবা পিভিসি কি পলিভিনাইল ক্লোরাইড জুলীয় অৱস্থাত থকা এটা অধাতুৰ নাম এটো ব্রোমিন জুলীয় অৱস্থাত কিন্তু অধাতু নাথাকে কিন্তু এটাই অধাতু থাকে এটো হল ব্রোমিন সাধাৰণ অৱস্থাত জুলীয় অৱস্থাত পোৱা এটা ধাতুৰ নাম হল কি পাৰা মনত ৰাখিবা বাকিবোৰ কিন্তু জুলীয় অৱস্থাত নাথাকে ধাতুৰ মাজত আৰু অধাতুৰ মাজত ব্রোমিন কটাৰে সহজে কাটিব পৰা এটা ধাতুৰ নাম সোডিয়াম আছে লিথিয়াম আছে কিন্তু তোমালোকে সোডিয়ামটো মনত ৰাখিলে হল আটাইতকৈ সক্ৰিয় ধাতু কি সোডিয়াম ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰা ধাতু হল মেগনেছিয়াম আৰু উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰা ধাতুৰ নাম এলুমিনিয়াম আইৰন জিংক তিনিটা মান দিছো যিকোনো এটা যেটো অপচনত থাকিব এটোৱে তোমালোকে টিক দিব পাৰা ধাতুৱে এসিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে লৱণ আৰু পানী উৎপন্ন কৰে লৱণ দিয়া থাকিল যদি পানী অপচনত দিয়া থাকে তেনেহলে তোমালোকে পানীটো যেটো নম্বৰত থাকিব এ বি সি ডি হেতু তোমালোকে ৰাইট কৰিব লাগিব পানীটো দিলে হল আৰু যদি পানী থাকে লগতে লৱণ উৎপন্ন হ'ব লৱণৰ অপচন থাকিলে লৱণটো দিবা 10 নম্বৰ কোশ্চেনটো হৈছে অম্লৰাজত কি এসিড থাকে অম্লৰাজত 3:1 অনুপাতত 3 অনুপাতত থাকিব HCl হাইড্ৰক্লোৰিক এসিড আৰু 1 থাকিব নাইট্ৰিক এসিড HNO3 তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আগন্তুক ভিডিঅ'বোৰৰ বাবে আৰু শর্ট কোশ্চেনৰ বাবে দুমাহ আছে অকল শর্ট কোশ্চেনটোৱে মই দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ